নমস্কাৰ। আজি 5 ছেপ্টেম্বৰ বৃহস্পতিবাৰৰ ৰাশিফলটি আপোনালোকলৈ আগবঢ়াইছোঁ। আৰু আজি শিক্ষক দিৱস হেতু শিক্ষক সমাজলৈ মই প্ৰণাম জনাইছোঁ। আহক প্ৰথমে আহিব মেঘ ৰাশি। মেঘ ৰাশিৰ শুভ ৰং ব্যৱহাৰ কৰিব ৰঙা, শুভ সংখ্যা 9। শৰীৰ ভাল দেখা গৈছে। দিন আপোনাৰ অতি পজিটিভ দেখা গৈছে, কিন্তু আপোনাৰ শৰীৰ ভাল, কিন্তু আপোনাৰ ডাঙৰৰ স্বাস্থ্য লক্ষ্য ৰাখিব। সন্তানো ঠিক দেখা গৈছে। কিনা বেচাত ভালেই, ভ্ৰমণত অলপ বাধা আছে। কৰ্মক্ষেত্ৰত আপোনাৰ আজি কৰ্ম সিদ্ধি হ'ব পাৰে। আনক দমন কৰিব, আনৰ ওপৰত কৃতিত্ব কৰিব। শত্ৰু প্ৰদানত হ'ব। ওপৰ মহল মেনেজমেণ্টে আপোনাক সহায় কৰিব। যিকোনো কাম কাজ দিনটোত হ'ব পাৰে। আপুনি আগবাঢ়ক। ব্যৱসায়ত বৰ ভাল দেখা নাযায়। দাম্পত্য জীৱনত ভাল, প্ৰেমত ভাল নহয়। বিদ্যাত মনোযোগ বঢ়াওক। আপুনি দিনটোত যোগাযোগ বঢ়াই তোলক। হিচাপ নিকাচ দিনটোত ঠিক কৰিব। দিনটোত খৰচৰ মাত্ৰা কমাব। আপোনাৰ ডাঙৰ সমস্যা আজিৰ দিনটোত সমাধান হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আপুনি ৰৈ নাথাকিব। দিনটোত কোনো আঘাত পাব পাৰে চলাফিৰাত, এই ক্ষেত্ৰত সাৱধান হ'ব। এতিয়া আহিব বৃষ ৰাশি। বৃষ ৰাশিৰ শুভ ৰং সোণালী, শুভ সংখ্যা 2। শৰীৰ ভাল হ'ব যদি অসুস্থ আছিল। টকাৰ নাটনি দেখা গৈছে। দিন মধ্যমীয়া, অলপ চাপ দেখা গৈছে। ওপৰ মহলৰ ব্যৱসায়ত ভাল দেখা গৈছে। পাৰিবাৰিকত মনোমালিন্য আদি দেখা গৈছে। আনক দিনটোত আপুনি বিশ্বাসত নল'ব। কোনো লোকে আপোনাক প্ৰতাৰণা কৰিব পাৰে। দিনটোত নজৰ ৰাখিব। ভ্ৰমণত বৰ ভাল দেখা নাযায়। বিদ্যা প্ৰেম বৰ ভাল নহয়। আপোনাৰ ওপৰত দায়িত্ব দিব পাৰে। নিজৰ মতে চলাত দিনটোত অসুবিধা হ'ব পাৰে। লক্ষ্য ৰাখিব। আইনী কৰ্মত চাই চিতি চলিব। আনক সহজভাৱে নল'ব। আজিৰ দিনটোত সন্তানৰ ক্ষেত্ৰত ভালেই দেখা যায়। এতিয়া আহিব মিথুন ৰাশি। মিথুন ৰাশিৰ ক্ষেত্ৰত শুভ ৰং হালধীয়া, শুভ সংখ্যা 6। নিজৰ আৰু পৰিয়ালৰ শৰীৰৰ ওপৰত নজৰ ৰাখিব। বৰ ভাল দেখা নাযায়। সকলোৰে লগত মিলি জুলি চলিব। দিনটোত সকলোকে লৈ কাম কৰিব। সন্তান অবাধ্য দেখা গৈছে। দিনটোত বেছি চাপ নল'ব। খং-ৰাগ দমন কৰি ৰাখিব। কিনা বেচাৰ ক্ষেত্ৰত দিনটো ভালেই দেখা গৈছে। দিনটোত অলপ চাই চিতি চলিব। আনৰ কথা অলপ শুনিবলৈ চেষ্টা কৰিব। দাম্পত্যত ভাল, বিদ্যাটো ভাল। আপোনাৰ আশে পাশে কোনো গণ্ডগোল কৰা মানুহ আপুনি দেখা পাব। লক্ষ্য কৰিব। আত্মীয়ৰ সৈতে বিবাদ হ'ব পাৰে। এই ক্ষেত্ৰতো লক্ষ্য ৰাখিব। এতিয়া আহিব কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ শুভ ৰং সোণালী, শুভ সংখ্যা 3। সন্তানৰ শৰীৰ, মাতৃৰ শৰীৰ বেয়া হ'ব পাৰে দিনটোত। লক্ষ্য ৰাখিব। ভ্ৰমণত ভাল, লেনদেন বেচা কিনাত ঠিকেই আছে। ভাগ্যৰ সহায় কৰিব দিনটোত। আপুনি যি কৰ্মই নকৰক নিৰ্দিষ্ট এটা বাছি কৰিব। বেছি কামত হাত দিলে কাম নহ'ব। সকলোতে হাত দিলে আপোনাৰ গণ্ডগোল হ'ব। ব্যৱসায়ত মোটামুটি চলিব। প্ৰেমত ভাল, মনৰ জোৰ কম দেখা গৈছে। পৰিবাৰ, দাম্পত্য আদিত ঠিকেই দেখা যায়। আইনী জটিলতা বৰ বেছি নাই। ধীৰে সুস্থিৰে দিনটো চলিব। দিনটোত
জামালা বিবাদ আদি নাযাব। এতিয়া আহিব সিংহ ৰাশি। সিংহ ৰাশিৰ ক্ষেত্ৰত শুভ ৰং ৰঙা, শুভ সংখ্যা 3, দিন পজিটিভ থাকিব। প্লেনিং কৰি কাম কৰিব। নিজৰ শৰীৰ ভাল, পিতা বা পিতৃ সমবয়সীয়া লোকৰ শৰীৰৰ ওপৰত নজৰ ৰাখিব। আপুনি আজি কৰ্মত সুযোগ সন্ধানী হৈ থাকিব। যিকোনো কাম কাজ হ'ব পাৰে দিনটোত। আনক দমন কৃতিত্ব কৰিব। দাম্পত্যত মোটামুটি, সন্তান ভাগ্য ভাল, আইনী দিশো ভাল, আনক আকৰ্ষণ কৰিব পাৰিব। আপুনি আজি দূৰ যাত্ৰা নকৰিব। আপুনি বুদ্ধি প্ৰয়োগ কৰিব কৰ্মত। যত আপোনাৰ সফলতা আছে তাত আপুনি সাথ দিয়ক। কথা কমকৈ ক'ব। কাম তেতিয়াহে হ'ব পাৰে দিনটোত। এতিয়া আহিব কন্যা ৰাশি। কন্যা ৰাশি শুভ ৰং নীলা, শুভ সংখ্যা 2, শৰীৰ ভাল দেখা নাই, অৰ্থ দশা ভাল, দিন মধ্যম প্ৰকাৰ। কাম কাজত আপুনি নিজে থাকি কৰিব, কিন্তু কিছু ক্ষেত্ৰত সময় লাগিব, অপেক্ষা কৰিব লাগিব। আপুনি চাপ ল'ব। দাম্পত্যত ভাল, প্ৰেমতো ভাল, আত্মীয় শৰীৰ বৰ ভাল দেখা নাযায়। আপোনাৰ কৰ্মক্ষেত্ৰত আজি কাৰোবাৰ সৈতে বিবাদ হ'ব পাৰে। অফিচতো হ'ব পাৰে, কৰ্মস্থানতো হ'ব পাৰে। লক্ষ্য ৰাখিব। দিনটোত খৰচ বাঢ়িব। আপুনি দিনটোত অপেক্ষা কৰিব লাগিব। এতিয়া আহিব তুলা ৰাশি। তুলা ৰাশিৰ শুভ ৰং বগা, শুভ সংখ্যা 6, শৰীৰ ভাল, সন্তানৰ শৰীৰৰ লক্ষ্য ৰাখিব। দিন জামালা দেখা গৈছে, টেনচন বাঢ়িব। আপোনাৰ ওপৰত দায়িত্ব দিয়া হ'ব পাৰে। দিন চাই চিতি চলিব। কোনো অফিচৰ প্ৰব্লেম দেখা গৈছে। প্ৰেম সন্তান ভাল দেখা নাযায়। বিদ্যাত ভাল, জামালা দিনটোত এৰি চলিব। আপোনাৰ সময় অপব্যয় হ'ব। হঠাৎ আপোনাৰ ওপৰত দায়িত্ব আহিব পাৰে। ব্যৱসায়ত মোটামুটি চলিব। চাকৰিত প্ৰব্লেম দেখা গৈছে। আনৰ দায়িত্ব দিনটোত নল'ব। এতিয়া আহিব বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ শুভ ৰং সেউজীয়া, শুভ সংখ্যা 2, আঘাত, দুৰ্ঘটনা, ৰক্তপাত আদি হ'ব পাৰে। সাৱধানে চলিব। যান বাহনৰ পৰা বিশেষভাৱে। পৰিয়ালৰ শৰীৰ নজৰ ৰাখিব। নিজৰ ভাল দেখা গৈছে। দিনটোত বেছি টেনচন নল'ব। আপুনি কিছু মানুহৰ পৰা দিনটোত আঁতৰি থাকিব। খং দমাই ৰাখিব। ব্যৱসায়ত মন্দা দেখা গৈছে। বন্ধু এৰি চলিব। পাৰিবাৰিক প্ৰেম সন্তান দিশত ভাল, আইনী দিশো ভাল। কথা আজি কম ক'ব। আজি আনক আপুনি নেদেখাব। আনৰ নজৰত নেযাব। আপুনি ডাঙৰৰ সৈতে সম্পৰ্ক ভাল কৰক। এতিয়া আহিব ধনু ৰাশি। ধনু ৰাশিৰ শুভ ৰং ৰঙা, শুভ সংখ্যা 1, আজি আপুনি দমন কৃতিত্ব কৰক। সৰ্ব কাম কাজ আপোনাৰ সমাধা হ'ব পাৰে। ভাগ্যৰ সম্পূৰ্ণ সহায় পাব। ব্যৱসায়ত ভাল, শৰীৰো ভাল। অফিচত মনত বল বহাব। পাৰিবাৰিক দিশত ভাল কৰিবলৈ চেষ্টা কৰক। দিনটোত দায়িত্ব ল'ব পাৰিব। কিছু মানুহক মুখ বন্ধ কৰক। জামালা সমাধা কৰক। আনৰ কথাত উঠা বহা নকৰিব। দিনটোত প্ৰব্লেম হ'ব। এতিয়া আহিব মকৰ ৰাশি। মকৰ ৰাশিৰ যিকোনো লাইট কালাৰ ব্যৱহাৰ কৰিব। শুভ সংখ্যা 3, আপোনাৰ শৰীৰ ভাল। কৰ্মক্ষেত্ৰত আনৰ কথা শুনা বা অস্বস্তিত পৰা দেখা গৈছে। চাকৰিত ভাল নহয়। দাম্পত্যত ভাল, বন্ধু ভাগ্য ভাল নহয়। ভ্ৰমণত ভাল, বিদ্যা সন্তান আদিত ভাল। দিনটো আপুনি শান্তিৰে বা তৃপ্তিৰে পাৰ কৰিব নোৱাৰিব পাৰে। জামালা আছে। আনে সুযোগ ল'ব। আপোনাৰ চাপ বাঢ়িব। কিন্তু কোনো পুৰণা কাম হৈ যোৱাৰ সম্ভাৱনা আছে। এতিয়া আহিব কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ শুভ ৰং সেউজীয়া, শুভ সংখ্যা 8, শৰীৰ ভাল। নিজৰ জেগাত বা নিজৰ মানুহৰ লগত থাকিব। ভ্ৰমণত নজৰ ৰাখিব। যি কৰি আছে
সেই কামেই কৰক। দিনটোত অতিৰিক্ত কাম বা প্ৰফিট আদিত আজি নাযাব, ৰিস্ক নল'ব, নতুন কাম দিনটোত নল'ব, কথা বতৰা চাই চিতি ক'ব। বন্ধু ভাল, সন্তান ভাগ্যও ভাল, বিদ্যাত মনোযোগ বঢ়াব লাগিব। আপোনাৰ সময় কম হ'ব পাৰে বা সময়ৰ অপচয় হ'ব পাৰে দিনটোত। কাৰোবাৰ প্ৰতি আপোনাৰ খং ৰাগ বৃদ্ধি হ'ব পাৰে। কোনো সমস্যাই আপোনাৰ মাথা বেয়া কৰিব পাৰে দিনটোত। এই ক্ষেত্ৰতো খং দমাই ৰাখিব আৰু নজৰ ৰাখিব। এতিয়া আহিব মীন ৰাশি। মীন ৰাশি শুভ ৰং ৰঙা, শুভ সংখ্যা 9, শৰীৰৰ লক্ষ্য ৰাখিব। অৰ্থ নাটনি দেখা গৈছে। আপোনাৰ কাম কাজ ভাল হ'ব। আজি কথা ক'ব, আনৰ ওপৰত কৃতিত্ব কৰিব, সকলোকে লৈ চলিব। আইনী দিশ ভাল। আজি আপুনি মানুহ চিনিবলৈ চেষ্টা কৰিব আৰু লক্ষ্য কৰিব। আপুনি সৰু সৰু কিছুমান জামালাত সোমাই পৰিব পাৰে। এই ক্ষেত্ৰত আপুনি নিজে নজৰ ৰাখিব। আনক দিনটোত ইমপ্ৰেছ কৰিব পাৰিব। ব্যৱসায়ৰ ক্ষেত্ৰত ভাল দেখা গৈছে। পাৰিবাৰিক বিবাদ সমাধা কৰিবলৈ চেষ্টা কৰক। দিনটোত টেনচন কম কৰক, মানসিক শক্তি বঢ়াই তোলক। আজিৰ দিনটোৰ ৰাশিফল ইমানেই।